শ্ৰীলংকাতে চিনেমাখন চাই থাকোঁতে দাদাই এনেই আৰু আমাক কথা বতৰা চলি থাকোঁতে কৈছে এইখন চিনেমা মানুহে কান্দি কান্দি চাব চাবি। মই কৈছোঁ আৰু আমি কথা পাতিছোঁ কিয় কান্দিবনো, ইমান ধুনীয়া চিনেমা এখন কৈছিলে যে এই চিনেমাখন চাই পেলাই সকলোৱে কান্দিব। তেতিয়া আশ্চৰ্যৰ প্ৰশ্ন কৰিছিলে যে কিয় দাদা ইমান ভাল চিনেমাখন চাই পেলাই মানুহে কিয় কান্দিব। আৰু এতিয়া হয়তো সকলোৱে গম পাইছে যে জুবিন দাই সেইষাৰ কথা কিয় কৈছিলে, যেন তেখেতে কিবা এটা জানিছিলে আগৰ পৰাই। আশ্চৰ্য নিজেই এইষাৰ কথা কৈছে, গতিকে সকলোবোৰ কথা আপোনালোকক জনাম, আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' ৰৈ ৰৈ বিনালে এই চিনেমাখন আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ অন্তিমখন চিনেমা। অন্তিমবাৰৰ বাবে তেখেতক আমি ডাঙৰ পৰ্দাত দেখা পাম আৰু সকলোৱে চাবলৈ যাব বুলি আশা কৰিছোঁ। মই যাম, আপুনি যাব আৰু গোটেই অসমবাসীৰ ৰাইজ যাব, কাৰণ এতিয়ালৈকে এই চিনেমাখনে বহুত ডাঙৰ ডাঙৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে। এনেকুৱা ৰেকৰ্ড আজিলৈকে মই অসমীয়া চিনেমাৰ কাৰণে দেখা নাছিলোঁ। এনেকুৱা ক্ৰেজ, এনেকুৱা হাইপ আজিলৈকে মই অসমীয়া চিনেমাৰ কাৰণে দেখা নাছিলোঁ। আৰু জুবিন দাই নিজেই এখন নোট লিখি থৈ গৈছিল, যোনখনত লিখা আছিল যে ৰৈ ৰৈ বিনালে মোৰ অন্তিমখন চিনেমা, সকলোৱে চাব। জুবিন দা কিয় তেখেতে এনেকৈ লিখি থৈ গৈছিল, কিয় তেখেতে আশ্চৰ্যক এনেকৈ কৈছিল, আশ্চৰ্যক কি কৈছিল আপুনি এবাৰ তেখেতৰ মুখেৰে শুনি লওক। আচলতে ৰৈ ৰৈ বিনালেক লৈ এখন দাদাৰ সপোনৰ এখন ছবি, আৰু তেখেতৰ সপোন যিটো আছিলে, যিহেতু তেখেত নাই যদিও তেখেতৰ সপোনবোৰ পূৰ কৰিবলৈ আমি গোটেই টীমটোৱে কাম চাম কৰি তেওঁৰ বিচৰা ধৰণেই কৰি পেলাই চিনেমাখন প্ৰস্তুত কৰা হৈছে। আৰু পৰহিলৈৰ পৰা অসমীয়া ৰাইজৰ হাতত দাদাৰ মৰমৰ ৰৈ ৰৈ বিনালে। জুবিন দাৰ আশীৰ্বাদ সদায় আছিলেই আৰু সদায় থাকিব, মৰম থাকিব, তেওঁলৈও আমাৰ সদায় শ্ৰদ্ধা আছেই। আৰু তেখেতক দেখিয়ে আচলতে গানৰ জগতখনলৈ আহিছিলোঁ। সৰুৰ পৰাই তেখেতৰ গান শুনি আমাৰ সময়খিনি পাৰ হৈছিলে। আৰু যেতিয়া তেওঁৰ চিনেমাখন কৰাৰ দাদাই সুযোগটো পালোঁ, সেইটো আচলতে এটা বুজাব নোৱাৰা সুখ আছিলে, আৰু এতিয়াও আছে সেই সুখটো। কিন্তু এটা দুখটো সদায় থাকিব যে সেই চিনেমাখন দাদাৰ লগত একেলগে বহি চোৱাৰ এটা যোনটো হেঁপাহ, দাদাই নিজেই চোৱাৰ যোনটো হেঁপাহ, দাদাই নিজেই কোৱাৰ যোনটো হেঁপাহ যে ভালেই কৰিছ বেয়াই কৰিছ, সেইবোৰ থাকি যাব, সদায় থাকিব। সেইটো আচলতে সৰুৰ পৰা যাৰ গান শুনি ডাঙৰ হৈছোঁ, যাক দেখি গান গাবলৈ আহিছিলোঁ, আৰু মই সপোনতো কেতিয়াও ভবা নাছিলোঁ যে মই অভিনয় কৰিম এখন চিনেমাত, আৰু তাতে মানে জুবিন দাৰ, সেইটো এটা বহুত বেলেগ। আচলতে জুবিন দাৰ লগৰ আমি গোটেইকেইজন একে বন্ধু হিচাপত। আচলতে তেখেতক মই আগতেও কৈছোঁ যে তেখেত ভগৱানৰ ৰূপ জুবিন দাৰ, কাৰণ ভগৱানৰ ৰূপ অৱতাৰ বা নোহোৱাহেঁতেন ইমানখিনি কেতিয়াও নিমিলে। গোটেই জীৱনটো দাদাই যিখিনি শেষৰ সময়তো আমাৰ ৰীতা বাইদেউৰ পডকাষ্টতো যিমানখিনি কথা কৈছে, তেখেতৰ গোটেই মিল আছে, বা যিখিনি তেওঁ কৈ থৈ গৈছিলে, তেওঁ কৰিছে জীৱনত, সেয়া ভগৱানৰ অৱতাৰ। আৰু তেওঁ ভগৱানৰ ৰূপ এটালৈ আমাৰ লগত থাকিলে, আমাক আশীৰ্বাদ দিলে, সেইটো চাগে আমি গম নাপালোঁ নহয়, চাগে তেখেতেও জানিবলৈ দিয়া নাছিলে। আৰু ট্ৰেইলাৰত সেই চিন এটাৰ মিল আছে, সাগৰৰ দৃশ্যটো আছে। আৰু সেইটো আমাৰ শ্বুটিঙৰ তেখেতৰ ক্ৰিয়েট কৰা এটা চিন, ৰাহুলে লিখিছে সেইখিনি। আৰু তেখেতে মানে সেই চিনটো যেতিয়া আমি শ্ৰীলংকাত কৰিছোঁ, আমাৰ চাগে শ্ৰীলংকাৰ শেষৰ দিনাৰ আছিলে সেইটো। তেখেতে কৈছে যে আপুনি কোনখিনিলৈকে যাব, তেখেতে দেখুৱাইছে মই তালৈকে যাম, সাগৰত। মানে সেইটো নাই সেইটো আমাৰ যেতিয়া শ্বুটিং চলি আছে, আৰু তাৰপৰা ৰাইজে গোটেইবোৰ আছোঁৱেই মই তালৈকে যাম। মই বোলো ইমান দূৰটো মই নোৱাৰিম নহয়। কৈছে তই সাঁতুৰিব নাজানো? মই কৈছোঁ নাজানো। সেইটো আহি যাবি, মই তোক লৈ আনিম। তাৰপিছত ভবা নাই আৰু আৰু আমাৰ সেইটো শেষৰ চিন, আৰু কাৰণ এবাৰ পানীত পৰাৰ পিছত আকৌ চিনটো কৰিবলৈ দিগদাৰ হয়। ৰাজেশ দাই কৈছে যে তহঁতি এবাৰতে কৰিব লাগিব গোটেই শ্বটটো, তই দুয়োটাই যেনেকৈ কৰ। সেইখিনি হৈ গ'ল ধুনীয়াকৈ চিনেমাখন। কিন্তু এতিয়া যেতিয়া মই সেই কথাটো মনত পৰে, নাজানো কি হয়, বা সেইটো বুজাব নোৱাৰা এটা মোৰ ভিতৰত চলি আছে। মই ব্যক্তও চাগে কৰিব নোৱাৰিম কেনেকুৱা হৈ আছে মোৰ ভিতৰত। চকুৰ সমস্যা নহয়, ৰৈ ৰৈ বিনালেত আমাৰ তেখেতে এখন লেন্স পিন্ধি কৰিছে। আৰু আচলতে নৰ্মেলি অন্ধ কেৰেক্টাৰ মানে গ্লাছ পিন্ধিও কৰিব পাৰে, তেওঁ কিন্তু গ্লাছ পিন্ধি তেনেকৈ কৰা নাই। কৰিছে কিছুমান পইণ্টত, কিন্তু মেক্সিমাম চিনত এখন লেন্স পায়, য'ত মানে সেইখন লগোৱাৰ পিছত 5%হে দেখা পায়। তো একদম কমপ্লিট অন্ধ বুলিয়ে ক'ব পাৰি। আৰু সেই লগোৱাৰ পিছত প্ৰব্লেম হয়, চকুৰ প্ৰব্লেম হয়। কিন্তু তেতিয়া শ্ৰীলংকাতে চিনেমাখন চাই থাকোঁতে দাদাই এনেই আৰু আমাক কথা বতৰা চলি থাকোঁতে কৈছে এইখন চিনেমা মানুহে কান্দি কান্দি চাব চাবি।
মই কৈছোঁ আৰু আমি কথা কিয় কান্দিবনো, ইমান ধুনীয়া চিনেমা এখন। তেতিয়া ভবা নাছিলোঁ কথাবোৰ, এতিয়া ভাবিছোঁ যে সেইবোৰ কিয় কৈছিলে, তেওঁৰ চলটোৱে কিয় কোৱাইছিলে চাগে। জুবিন দাক ঘনিষ্ঠভাৱে পোৱাটোৰ পিছতো মই একেজনেই হৈ আছোঁ। মই জুবিন অনুৰাগী এতিয়াও, কাৰণ অনুৰাগী হৈয়ে তেখেতৰ সৰুৰ পৰা আছিলোঁ, মানে যেতিয়াৰ পৰা তেখেতৰ গান ওলাইছে, আৰু অনুৰাগী হৈয়ে তেখেতৰ গানৰ প্ৰেমত পৰিছিলোঁ, অনুৰাগী হৈয়ে মই গান গাবলৈ আহিছিলোঁ, আৰু সেই অনুৰাগী হৈয়ে তেখেতৰ চিনেমাত আছোঁ। গতিকে হয়তো আপুনি গম পাইছে যে জুবিন দাই কিবা এটা উপলব্ধি কৰিছিল আগৰ পৰাই, তেখেতে এনেকৈ সেইবাবে আশ্চৰ্যক কৈছিলে আৰু এনেকৈ সেইবাবে লিখি থৈ গৈছিলে। আৰু এই চিনেমাখনে বহুত ডাঙৰ ডাঙৰ ৰেকৰ্ড এতিয়ালৈকে ভাঙিবলৈ সক্ষম হৈছে। ৰিলিজ হ'বলৈ মাত্ৰ 2 দিন বাকী আছে, কিন্তু এই 4 দিনৰ এডভান্স টিকেট বুকিঙৰ 4 দিনত 4 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে। গতিকে এইটো এটা বহুত ডাঙৰ নম্বৰ এখন অসমীয়া চিনেমাৰ হিচাপত। আৰু চিনেমাখন প্ৰস্তুত কৰাটো বহুত এটা চেলেঞ্জিং কাম আছিলে, কাৰণ চিনেমাখনৰ বহুতবোৰ কাম বাকী আছিলে। কিন্তু জুবিন দাই কৈ থৈ গৈছিল যে চিনেমাখন 31 তাৰিখে ৰিলিজ হ'ব, আৰু সেইবাবে মেকাৰ্ছে নিজৰ ফালৰ পৰা 100% লগাই কিনে চিনেমাখন 31 অক্টোবৰ তাৰিখে ৰিলিজ কৰিছে। বহুতো কাম বাকী আছিলে, বহুতবোৰ কাম বাকী আছিলে, কিন্তু সম্পূৰ্ণ কাম তেখেতসকলে শেষ কৰিছে, যেনেকৈ আশুতোষ বৰপাত্ৰই ক'লে আপোনালোকক। গতিকে সম্পূৰ্ণ কামবোৰ শেষ কৰি পেলাই তেখেতসকলে চিনেমাখন 31 অক্টোবৰ মানে পৰহিৰ দিনাখন আমি সকলোৱে চিনেমাখন চাবলৈ পাম। আশা ৰাখিছোঁ আপোনালোকেও চাব। টিকেট কিনিছে নাই মোক এবাৰ কমেণ্টত জনাই দিব, আৰু জুবিন দাৰ বিষয়ে আপোনালোকে নিশ্চয় এবাৰ মোক কমেণ্টত জনাব, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব নাপাহৰিব। ধন্যবাদ।